খবৰ কেনেকুৱা ভাল নে বেয়া সবৰে বেংক একাউণ্ট আছে নে নাই কাৰ কাৰ আছে হাত ডাঙকচোন বাপৰে ঠিক আছে আজি বা কালি আজিয়ে পইচাটো সোমাব কিন্তু কাৰোবাৰ কালি বা পৰহিৰ ভিতৰটো সোমাব ঠিক আছে তে ভাল লাগিছে নে বেয়া লাগিছে তে ভাল লাগিছে যদি মাৰ আকৌ হাত চাপৰি এটা মাইহত ভাল কৰি এই মাহতে বহুতৰ নামত আহিছে নতুন চৰকাৰী গড় এই মাহতে 3 লাখ গড় নতুনকৈ স্যাংচন কৰা হৈছে বহুতৰ নামত নতুনকৈ চৰকাৰী গড় দিয়া হৈছে আৰু এই মাহতে তেওঁলোকে লাভ কৰিব নতুন চৰকাৰী গড়ৰ প্ৰথম কিস্তি আপোনালোকে নিশ্চয় শুনিছে যে এই কথা খুদ মুখ্যমন্ত্ৰী নিজেই কৈছে যে এই মাহতে সকলোৰে বেংক একাউণ্টত দিয়া হ'ব চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ ধন আপোনাৰ গড়ৰ প্ৰথম কিস্তি এই মাহতে আপুনি লাভ কৰিবনে সেইটো জানিবলৈ হলে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব মই আজি আপোনালোকক এই ভিডিওত সম্পূৰ্ণ দেখুৱাই দিম যে এই মাহতে কোন সকলৰ নামত নতুন চৰকাৰী গড় আহিছে আৰু তেওঁলোকে প্ৰথম কিস্তি কেতিয়া লাভ কৰিব কেতিয়া তেওঁলোকৰ বেংক একাউণ্টত সোমাব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব এই ভিডিওত গতিকে এই ভিডিওটো আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিও আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নোটিফিকেশন যায় তেতিয়াহলে বলক ভিডিওটো আৰম্ভ কৰো এই মাহতে কোন সকলৰ নামত নতুন চৰকাৰী ঘৰ আহিছে মই ডিস্ট্ৰিক্ট হিচাপত আপোনালোকক দেখুৱাই যাম প্ৰথম আপোনালোকক দেখুৱাই লৈছো হোজাই ডিস্ট্ৰিক্ট এই হোজাই ডিস্ট্ৰিক্টৰ বিন্নাকান্দি ব্লকৰ চাৰলক গাঁও পঞ্চায়তটো আপোনালোকক দেখুৱাই লৈছো এই বিন্নাকান্দি ব্লক আৰু চাৰলক গাঁও পঞ্চায়তৰ পৰা বহুতে কমেন্ট কৰিছিল যে তেওঁলোকৰ গাঁও পঞ্চায়তত কিমানখন এই মাহত চৰকাৰী ঘৰ স্যাংচন হৈছে সেইটো জানাবলৈ সেই কাৰণে মই চাৰলক গাঁও পঞ্চায়তটো দেখুৱাই লৈছো এই চাৰলক গাঁও পঞ্চায়তৰ টোটাল ঘৰ আহিছে 223 খন ঘৰ এই 223 জনৰ নামত নতুন চৰকাৰী ঘৰ স্যাংচন হৈছে আৰু এই সকলে প্ৰথম কিস্তি কেতিয়া লাভ কৰিব আৰু কাৰ নামত আহিছে কোন সকলৰ নামত আহিছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম তাৰ আগত আপোনালোকক জনাই দিছো যে এই চাৰলক গাঁও পঞ্চায়তৰ টোটাল ঘৰ আহিছে 223 খন 223 জনৰ নামত ঘৰ স্যাংচন হৈছে এই ঘৰখিনি আহিছে এই মাহৰ 24 তাৰিখ 24/3/2025 চনত এই ঘৰখিনি স্যাংচন হৈছে স্যাংচন ডেটটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই ঘৰখিনি আহিছে এই মাহৰ 10 তাৰিখ এই মাহৰ 6 তাৰিখ এই মাহৰ 12 তাৰিখ এই মাহৰ 11 তাৰিখ এই মাহৰ 24 তাৰিখ এই মাহৰ 9 তাৰিখ এই মাহৰ 24 তাৰিখ এই মাহৰ 23 তাৰিখ এই গড়খিনি স্যাংচন হৈছে আৰু এই স্যাংচন হোৱা গড়খিনিৰ প্ৰথম কিস্তি তেওঁলোকে লাভ কৰিব এই 2-3 দিনৰ ভিতৰত তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব এই চৰকাৰী নতুন গড়ৰ প্ৰথম কিস্তি তেওঁলোকে লাভ কৰিব এই 2-3 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে যেনেকুৱা ঘোষণা কৰিছে তেনেকুৱা আপোনালোকে লাভ কৰিব এই গড়খিনি কাৰ নামত আহিছে ফটো সহ আপোনালোকে যদি দেখিব বিচাৰিছে বা জানিব বিচাৰিছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক ফটো সহ দেখুৱাই দিম যে এই গড়খিনি কাৰ নামত আহিছে কোন সকলৰ নামত আহিছে কাৰ ফটো লগোৱা আছে সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই নেক্সট ভিডিওত আপোনালোকে যদি কমেন্ট কৰে যদি আপোনালোকে এতিয়ালৈকে এই নতুন লিষ্টত নাম অহা নাই বা কোনো চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহলে নতুন এপ্লাই আৰম্ভ হৈছে এই এপ্লাই আপোনালোকে কেনেকৈ কৰিব সম্পূৰ্ণ ডিটেইলছ মই নেক্সট ভিডিওত দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে কমেন্ট কৰিব যদি এতিয়ালৈকে আপোনালোকে অনলাইন এপ্লাই কৰা নাই তেতিয়াহলে এপ্লাই কেনেকৈ কৰিব কি কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ ডিটেইলছ মই নেক্সট ভিডিওত দেখুৱাই দিম যি সকলে এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই বা যি সকলৰ নাম অহা নাই চৰকাৰী ঘৰৰ লিষ্টত তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হৈছে এতিয়া জিঅ' টেগিং কৰা হৈ আছে আপোনাৰ যদি চৰকাৰী ঘৰ লাগে বা এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহলে আপুনি আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক জনাই দিওঁ যে এই হোজাই জিলাৰ চাৰলক গাঁও পঞ্চায়তৰ কাৰ নামত আহিছে আপোনাৰ বেনিফিচিয়াৰী নামটো দেখিবলৈ পাইছে আব্দুৰ ৰহমান আব্দুৰ ৰছিদ আব্দুল সালাম আব্দুল কুদ্দুস আবু বক্কর চৌধুরী আবু সুফিয়ান আবুল কালাম আহমেদ আলী আক্তার আলী আলী আহমেদ আলিমুদ্দিন আমিনা বেগম আমিরুদ্দিন আমিরুন্নেসা আমিনা বেগম আনোয়ার হুসেন তেওঁলোকৰ নামত এই গড়খিনি স্যাংচন হৈছে আৰু বহুত আছে আৰু বহুতৰ নামত এই মাহত গড় স্যাংচন হৈছে এই মাহত গড় আহিছে আতাউৰ ৰহমান মজুমদাৰ আজিজুৰ ৰহমান বিবি আসমা বিলাল হুসেন তেনেকুৱা বহুতৰ নামত এই মাহত গড় স্যাংচন হৈছে আপোনালোকে যদি ডাইৰেক্ট আপোনাৰ নামটো চাব বিচাৰিছে যে আপোনাৰ নামত গড় আহিছে নে সেইটো আপোনালোকে যদি জানিব বিচাৰিছে তেতিয়াহলে আপোনালোকে ডাইৰেক্ট কমেন্ট কৰি লব আপোনাৰ নাম আপোনাৰ এড্ৰেছ আপোনাৰ
পঞ্চায়ত আপোনাৰ ডিস্ট্ৰিক্ট সম্পূৰ্ণ আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক দেখুৱাই দিম ডাইৰেক্ট আপোনাৰ নামৰ গড়খন আপোনালোকক দেখুৱাই দিম ফটোসহ আপোনালোকক জনাই দিম আপোনালোকে নিশ্চয় বুজিছে যে নিশ্চয় দেখিছে যে এই মাহত কোন সকলৰ নামত চৰকাৰী গড় চেংচন হৈছে আৰু কোন সকলৰ নামত আহিব আৰু কেনেকৈ আবেদন কৰিব লাগিব আৰু কেনেকৈ ফটোসহ আপোনালোকে চাব পাৰিব আপোনালোকে নিশ্চয় বুজিছে আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ সো মাচ জয় হিন্দ